Hi friends, welcome to JB Soul. আজি মই আছো বৰখলাৰ যেটো আমি দৌল বুলি কওঁ বহুত ডাঙৰ মন্দিৰ আপোনালোকে সাগে ইতিমধ্যে আহিছে এনেটো দৌলত আপোনালোকে আহে কিন্তু এনে কিনেকুৱা লাগে এই ঠাইখিনি তাৰ কিছু দৃশ্য আপোনালোকক দেখো বিচাৰিছো চাই থাকক JB Soul friends ইয়াৰ নাটঘৰটো চাওক না friends কি ধুনীয়াকৈ বনাইছে সখাইখন ষ্টেজ আৰু ফেন লাইট একদম সুন্দৰ ব্যৱস্থা মামা নমস্কাৰ আজি কি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সমশ্ৰী হিমন্ত বিশ্ব শৰ্মা স্যাৰ অহাৰ কথা আছিল নেকি অহাৰ কথা আছিল কি কাৰণত মানে এনে ইয়াতে মানে বহুত এটা অনুদান দিছে এই অনুদানৰ মানে ঘৰ দুৱাৰবিলাক কেনেকা হ'ল বানাল নবনাল চোৱা চিন্তা কৰাৰ কাৰণে তাৰপিছত এই দুটা ঘৰ উন্মোচন কৰাৰ কথা আছিল আজি এই দুটা এই নাটঘৰটো আৰু সেই পিনে এটা আছে না ইয়াতে ধুনীয়াকৈ ৰুম বনাই দিছে একদম মানুহৰ মানে ঘৰৰ নিচিনাকে চাওক কি সুন্দৰ ৰুম বনাই দিছে একদম টাইলছ ইয়াতে ৱাশৰুম এটা আছে আৰু এইপিনে আছে আৰু এটা ৰুম মোটামুটি বহুত ভাল লাগিছে এইটো এটা তাৰপিছত এইপিনে আছে আৰু ইয়াতে বনাই আছে এইটো ৱাশৰুম আছে এটা হবা আহা এইপিনে আহা মোটামুটি ভাল লাগিছে কিন্তু এইপিনৰ পৰা চাকচোন কেনেকুৱা লাগে বঢ়িয়া ল'ৰাজনৰ পুৰা ফূৰ্তি লাগিছে আৰু কিছু দৃশ্য চাম ফ্ৰেণ্ডছ দৌলৰ বাহিৰে কেনেকুৱা লাগে দৌলতো আৰু বহুত ভিৰ থাকে মানুহৰ সমাগম বেছি থাকে চ' ফ্ৰেণ্ডছ এই নামঘৰটোকে উন্মোচন কৰাৰ কাৰণে অনাৰেবল CM মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ কথা আছিল নাজানো কিবা এতিয়া গৈ আছো এইটো মেইন মন্দিৰটো ইয়াতে বহুত ভিৰ থাকে ভক্তৰ আচ্ছা মামা এইটো কি এইটো হ'ল নামঘৰ আৰু সেইটো আছিল নাটঘৰ নামঘৰ বুলি ক'লে মামা আমাৰ মনলৈ কি আহে শংকৰীয়া কিন্তু এই নামঘৰটোতো তেনেকুৱা নহয় ইয়াতে কি কেনেকুৱা ধৰণৰ নামঘৰ হ'ব অলপ কওকচোন এইটো মানে আমাৰ বিষ্ণু পূজা হয় এইটো মানে নিত্য পূজা হয় আৰু নিত্য পূজা এইটো বামুণৰ দ্বাৰা মানে পুৰোহিতৰ দ্বাৰা পূজা কৰা হয় ইয়াতে মানে মন্দিৰ আছে মন্দিৰত মানে মূৰ্তি আছে মূৰ্তিবিলাকক মানে পূজা কৰা হয় ঠিক আছে এইটো বিষ্ণু মন্দিৰ বিষ্ণু মন্দিৰ শংকৰীয়া নহয় এইটো শংকৰদেৱৰ নহয় শংকৰদেৱ মন্দিৰ নহয় এইটো বিষ্ণু মন্দিৰ হয় ঠিক আছে চ' ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকৰ ভাল লাগি আছে আপোনালোকে দৃশ্যবিলাক দেখি আছে পিছফালে কি ধুনীয়াকৈ বনাই দিছে আৰু এই চিগতে শ্ৰদ্ধাৰ CM মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আপোনাৰ কথা শুনা পাওঁ এইটো অঞ্চলত আহিলে আপোনাৰ অনুদানৰ কথা ৰাইজে কৃতজ্ঞতা স্বীকাৰ কৰে মই যদিও এজন মানে সৰু সুৰা ইউটিউবাৰ তথাপি মানে কথা পাতিলে আপোনাৰ কথাটো কিন্তু আহে যে অমুক ছাৰে মানে আমাৰ CM ছাৰে যথেষ্ট বৰঙণি দিছে এই মন্দিৰৰ নিৰ্মাণৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা অৰ্থাৎ JB Soul পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ল'ৰাজন চিঞৰি আছে মানে পুৰা এক্সাইটেড চ' ফ্ৰেণ্ডছ কিছু দৃশ্য চাওঁ আকৌ আমাৰ নিশ্চয় স্বাস্থ্য চাওক ন ফ্ৰেণ্ডছ কি ধুনীয়া দৃশ্য ল'ৰাজনে ইমান ভাল পাইছে আহি চাওক পুৰণি নামঘৰটো এইটো আছিল চ' ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব মন্দিৰটোৰ নাম কি বুলি কৈছে শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ এই মন্দিৰৰ যিখিনি দেখা পাইছে আপোনালোকে এইখিনি কিন্তু এদিনতে হোৱা নাই এইখিনি পৰ্যায়ত যে আজি আহি পাইছে এই পৰ্যায়ত অহাৰ মানে গুৰিতে হ'ল এই অঞ্চলৰ ৰাইজৰ যি একাগ্ৰতা তেওঁলোকৰ যি অপ্ৰাণ চেষ্টা তেওঁলোকৰ যি মিলা প্ৰীতি ঐক্যতা গোটেইখিনি ৰাইজে লগ হৈ ইয়াৰ কাৰণে কাম কৰি আছে আমাৰ 26খন গাঁৱৰ মানুহ আছে আমাৰ মামাও আছে তেওঁলোকৰ ভিতৰৰ এজন তেওঁ জড়িত হৈ আছে এই মন্দিৰৰ লগত চ' তেওঁলোকৰ সেই প্ৰচেষ্টাৰ কাৰণে আজি এই মন্দিৰটো ধুনীয়াকৈ গঢ় লৈ উঠিছে আৰু প্ৰতি বছৰে দূৰ পৰা মানুহ আহি ইয়াতে মইতো প্ৰতি বছৰে আহোঁৱে এবাৰ আৰু সঁচা কথা কৈছোঁ এবাৰ যিয়ে আহে নেক্সট টাইম তেওঁ আহিবই লাগিব ইয়াতে
দৌলৰ দিন খিচিৰি থাকে এইটো চাইডত ধুনীয়াকৈ একেলগে মানে বহি খাওঁ তাৰ মজাটোৱে বেলেগ মানে কি দিছে খিচিৰিত লাবাৰা দিছে ভাজি দিছে কি দিছে এইটো কথা নহয় কিন্তু এই যে একেলগে বহি খোৱাৰ যিটো মজা সঁচাকৈ মানে বহুত ভাল লাগে ৰাইজক মানে এই অঞ্চলৰ ৰাইজক মোৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এইদৰে আপোনালোকে লাগি থাকক একগোট হৈ থাকক পূজাটো বহুত ভাল আপোনালোকৰ পূজাটোৰ নাম আছে বঙাইগাঁও জিলাত যদি আপোনালোকৰ দৌলৰ কথা কওঁ মানে আৰু এইটো নাজানো কথা কোৱা মানুহ নাই মানে চ' পুনৰ আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এনেকৈ আগবাঢ়ি যাওক এনেকৈ জাকত জিলিকা হৈ থাকক এই পূজা তাকে কামনা কৰি ভিডিঅ'টো ইমানতে সামৰিছোঁ কিন্তু অনুৰোধ নিশ্চয় কৰিম যদি আপোনালোকে এতিয়াও জিবি চল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু জিবি চল চাই থাকিব থেংক ইউ ছ' মাছ আৰু এটি বস্তু আপোনালোকক জনাবলৈ পাহৰি গৈছোঁ এই যে আপোনালোকে দেখি আছে এই ঘৰটো এইটো হ'ল গেষ্ট হাউচ চাওক গোটেই কথাখিনি চিন্তা কৰিছে তেওঁলোকে এইটো মন্দিৰ